ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকক মোৰ ফালৰ পৰা ইংৰাজীৰ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ 2026 বছৰটো আপোনালোকৰ ভালে ভালে যাওক। হেল্ল' এভৰিৱান, ডিভাইন লাভাৰ হিমু চেনেললৈ আপোনালোকক আৰু এবাৰ স্বাগতম জনালোঁ। আজি আমি ফুৰিবলৈ যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। আৰু ৰাতিপুৱা কিমান কুঁৱলী পৰিছে দেখিছেনে গাইজ? একো দেখা নাপায়, ইমান আন্ধাৰ আন্ধাৰ গোটেই। আৰু আমি আহি এতিয়া শৰাইঘাট দলং পালোঁ। এতিয়া আমি জুবিনদাৰ সমাধি ক্ষেত্ৰত আহিছোঁ। আপোনালোকে ভিডিঅ'তে চাই থাকিব। আৰু ইয়াত ধুনীয়াকৈ জুবিনদাৰ ফটোবিলাক এনেকৈ থৈ দিছে। আৰু এই জুবিনদাৰ হাত ভৰি এনেকৈ থৈ দিছে। আৰু এনেকৈ চাই মেলি আমি আহিলোঁ। আৰু জুবিনদাই সোনকালে ন্যায় পাব লাগে, আমি সেইটোৱে বিচাৰোঁ। বহুত সোনকালে জুবিনদাই ন্যায় পাব লাগে। আৰু কি ক'ম, আৰু ভাষা নাই আৰু বেলেগ ক'বলৈ। জাষ্টিচ ফৰ জুবিনদা। এতিয়া আমি জুবিনদাৰ এই যে শিলত বহিছিলে তাৰ ওচৰত আহিছোঁ, শিলটো চাবলৈ আহিছোঁ দেই। আৰু আমি জুবিন ক্ষেত্ৰৰ পৰা আহি জুবিনদাই জিৰণি লোৱা সেই শিলটো চাবলৈ গ'লোঁ, য'ত জুবিনদাই এখন্তেক জিৰণি লৈছিলে। এইবোৰ স্মৃতি হিচাপত সদায় থাকিব। আৰু জুবিনদা আমাৰ প্ৰত্যেকটো গান, প্ৰত্যেকৰ মাজত জুবিনদা সদায় জীয়াই থাকিব। আৰু জুবিনদা সদায় অমৰ আমাৰ সকলোৰে কাৰণে। জয় জুবিনদা। আৰু এনেকৈ জুবিনদাই জিৰণি লৈছিল। জুবিনদাৰ জিৰণি লোৱা ঠাইডোখৰ চাই আমি আহিলোঁ পাৰ্কত, যিখন নতুনকৈ বনোৱা হৈছে। পাৰ্কখন বহুত বেছি ডাঙৰ হয়, মানে আমি আধালৈকেহে পাৰিলোঁ, বাকী নোৱাৰিলোঁ আৰু কমপ্লিট, কাৰণ সময়ৰ অভাৱ যিহেতু। কাৰণ আমাৰ আৰু চাবলগীয়া ঠাই আছিলে, সেইকাৰণে অলপমানকৈ চালোঁ। পাৰ্কখন বহুত বেছি ধুনীয়া হয় আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া, যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ পাৰতেই হয়। বহুত ভাল লাগিলে। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু মানে বালাজী মন্দিৰ যাবলগীয়া আছে, সেইটো কাৰণে আৰু দেৰি হৈ যাব। আৰু এক্টিভিটি আছিলে, বাট নহ'ল আৰু। বহুত ভাল লাগিলে, সঁচাকৈ বহুত ভাল লাগিলে দেই। আমি এতিয়া বালাজী মন্দিৰ আহিছোঁ। বালাজী মন্দিৰ ইয়াতে মুঠতে 3টা মন্দিৰ আছে। এইটো হৈছে মা দুৰ্গা দেৱীৰ মন্দিৰ, আৰু এই মাজৰটো হৈছে বালাজী মন্দিৰ, আৰু এটা আছে সেইফালে, এইটো মেইন বালাজী মন্দিৰটো। বহুত ভাল লাগিছে মন্দিৰত আহি। যিহেতু মন্দিৰৰ ভিতৰত মোবাইল কেমেৰা এলাউ নাই, সেইটো কাৰণে মই বাহিৰৰ পৰাই ভিডিঅ'টো কৰিলোঁ। আৰু এইটো এটা মন্দিৰ, ইয়াত ফুট দিয়ে। বহুত ধুনীয়া পৰিৱেশ দেই, ইয়াৰ পৰিৱেশখিনি সঁচাকৈ মোৰ বহুত ভাল লাগিছে। 3টা মন্দিৰ একেলগে আছে, আৰু লগতে এই আগত গণেশ মন্দিৰ এটা আছে।
আৰু এইটোৱে হৈছে গণেশ মন্দিৰ।